হয় ৰাহুল, কি কৰি আছা? দেখা নাই নেকি মোবাইল? আচ্ছা, মোক এটা কথা কচোন। এই মানুহে যে 6 GB 4 GB ৰেম বুলি কয়, এইটো ক'ত থাকে একচুৱেলি আৰু কি কাম কৰে? মোক কচোন, অলপ বুজাই দিছোন, মই বুজি নাপাওঁ একচুৱেলি। সেইটো মাদাৰ বৰ্ডত থাকে। অঁ। আচ্ছা, মানুহে 6 GB ৰেম বুলি কয়টো। অঁ। আহ মই কেনেকে দেখাম মানে মোবাইলৰ কোনখিনি জাগাত থাকে সেইটো দেখাম কোনখিনি নেকি? জেগাত থাকে? একচুৱেলি সেইটো আমি ৰেম ষ্ট'ৰেজ আইচি বুলি কওঁ। মই জাষ্ট আপোনালোকক দেখি দিছোঁ ৰক। ক'ত থাকিল ক'ত থাকিল ক'ত থাকিল মানুহে একচুৱেলি গম নাপায় সেইটো কি বস্তু হয়। মই দেখি দিছোঁ, এইটো বস্তুটো চাই লওঁ। কিবা দেখা পাইছা না এইটো? অঁ, এইটো সেইটো আইচি হয়। এইটো হ'ল আইচি। আইচি মানে আইচি বহুত ধৰণৰ থাকে, যেনেকুৱা ইটো এটা আইচি। ঠিক আছে, আমি এনে নামত আইচি বুলি কওঁ, মানে ইণ্টিগ্ৰেটেড চাৰ্কিট। ইণ্টিগ্ৰেটেড চাৰ্কিট বুলি কওঁ আমি, কিন্তু ইটো হৈছে আপোনাৰ ষ্ট'ৰেজ আইচি। মানে ষ্ট'ৰেজ আইচি মানে আপোনাৰ ধৰি লওক, আমি যদি চাপ'জ এই মোবাইলটো ইয়াতে চাওক, আমি ৰেম চেক কৰোঁ। ঠিক আছে, এই মোবাইলটো ৰেম কিছুমানে 4 GB বুলি কয়, 6 GB বুলি কয়, 12 GB বুলি কয়। সেই মালটোৱে হৈছে এই মালটো। এই মালটোক আমি ৰেম বুলি কওঁ। ঠিক আছে, ৰেম প্লাছ ৰুম। আৰু ৰুমটো হৈছে আপোনাৰ 128 GB থাকে, 256 GB থাকে বা 1 TB থাকে। সেইবিলাক ৰুম আৰু ৰেম এক লগত মিলাই পেনে এই আইচিটো বনাই, আৰু ইয়াক কয় ষ্ট'ৰেজ আইচি বুলি। কিছুমান মোবাইলত অলৰেডি ছিংগেলো থাকে, ৰুম আইচি বেলেগ থাকে, ৰেম আইচি বেলেগ থাকে। ঠিক আছে, এইটো বৰ্তমান কিমান জিবি হ'ব? মিনিমাম এইটো 6 GB হ'ব এইটো মে বি। ঠিক আছে, এই যে এবাৰ ফোনত যাই পিনে যে আমি যে চেক কৰোঁ, এই যে ষ্ট'ৰেজ আইচি যে 64 GB যে, এইটো 64 GB দেখা পাইছে না? এইটো এতিয়া অল স্পেচত ক্লিক কৰিলে 4 GB ৰেম আৰু হৈছে আপোনাৰ 64 GB ষ্ট'ৰেজ, যিটো দেখে এইটো 64 GB ষ্ট'ৰেজ। এই মালটোৱে হৈছে এই মালটো, আৰু এই মালটোৰ কাৰণে বস্তু মোবাইল ডেড হ'বও পাৰে, 100% ডেড হ'ব এই মালটো যদি ডেমেজ হয়। এইটো ডেমেজ কেতিয়া হয়? যেতিয়া আপোনাৰ ষ্ট'ৰেজ ফুল হয়, যেতিয়া আপোনাৰ 90% কনজিউম হয়, বা আপুনি ইয়াৰ আউট অফ লিমিট, মানে ইউজ কৰাটো আপুনি কমপ্লিট হৈ গ'ল আপোনাৰ। ছাপ'জ এই মোবাইলটোৰ এটা মানে যিটো ৰেম আইচি, চ' তাৰ এটা ইউজৰ সময়সীমা থাকে, বা ইমান টাইমলৈকে ইউজ চলিব, তেতিয়াহ'লে এই আইচিটো আমি ৰিপেয়াৰ কৰিও বনাব পাৰোঁ। আৰু যদি এই আইচিটো ৰিপেয়াৰ নহয়, তেতিয়াহ'লে আমি ৰিপ্লেচ কৰি পেলাইও আমি বনাব পাৰোঁ। ঠিক আছে, বুজি পালা? এইটোৱে আছে ৰেম প্লাছ ষ্ট'ৰেজ আইচি। আইচি আৰু আইচি কেইটা থাকে একচুৱেলি তাত মোবাইলত? আচ্ছা, মোবাইলত আইচি বহুত থাকে। মানে মোবাইলত যদি কিছুমান দোকানীয়ে কয় যে মোবাইলটো বেয়া হৈছে, আইচি চেঞ্জ কৰিব লাগিব বুলি কয়। আৰে ভাই, মোবাইল নুখোলাকে মোবাইলটো ডেড হ'ল, বা এনাই চালা, ওপৰত টিং চিং বিলাক আছে, বা ঢাকান বিলাক খুলিল, চাফ চিকুণ কৰিল, মোবাইলটো হ'ল যদি হ'ল, নহ'ল যদি নাই, কম্পনেণ্ট আছে যদি উঠালা বা নুঠালা, যিকোনো কৰিবলৈ কৰিল, মোবাইলটো প্লাছ অন নহ'ল, তেতিয়াহ'লে কাষ্টমাৰজনে কিছুমানে কয় যে মোবাইলটো আইচি চেঞ্জ কৰিব। আৰে ভাই, কি আইচি চেঞ্জ কৰিব লাগিব? সেইটো মেইন টপিক না। চাপ'জ ইয়াৰ যেনেকা পাৱাৰ আইচি থাকে, নেটৱৰ্ক আইচি থাকে, যেনেকা আপোনাৰ 2G আইচি থাকে, 3G থাকে, অডিঅ' আইচি থাকে, যেনেকা আপোনাৰ ৱাই ফাই থাকে, ব্লুটুথ থাকে, GPS থাকে, CPU থাকে, ৰেম থাকে, মানে এটচেট্ৰা এটচেট্ৰা এভৰিথিং, চব বস্তুৰে থাকে। যদি নেটৱৰ্ক ছেকশ্যন বনাইছি, নেটৱৰ্ক আইচি থাকিব। যদি আপোনাৰ অডিঅ' ছেকশ্যন, মানে আমি যে গান যে শুনো, ফোনত যে কথা পাতো, চ' সেইটো আমি অডিঅ' ছেকশ্যন বুলি কওঁ, তাৰ কাৰণে অডিঅ' আইচি থাকে। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে গম পাবা। চ' মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ নজনা কথাবিলাক আপোনালোকে পাই থাকিব। তামোলপুৰ টেলিকম। চ' নেক্সট ভিডিঅ'ত লগ পাব। ঠিক আছে, বাই বাই। ধন্যবাদ, ভাল লাগিল কথাটো শুনি।